শুভকামনা শুভেচ্ছা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। নতুন বছৰৰ নৱপ্ৰভাতৰ নৱকিৰণৰ নৱসূৰজৰ তেজস্বিতাই মনৰ কলুজ কলিমা তৰাই পবিত্ৰ মনৰ কৰি গঢ়ি তোলক এগৰাকী ভাল মানুহ হোৱাৰ পথেৰে আগবাঢ়ক আৰু প্ৰতিটো দিন হওক আমাৰ কাৰণে সোণালী মুহূৰ্ত, যিটো মুহূৰ্তত আমি ইতিহাস ৰচিম সোণালী। আৰু হেল্পিং হেণ্ড সংস্থাই আৰ্তদুৰ্গতৰ সেৱা সম্প্ৰভৃত এটি অনুষ্ঠান আগবঢ়াই গৈ আছে আৰু এই ক্ষেত্ৰত আজি এটি মাইলষ্টন বুলি ক'ব লাগিব যে হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত হেল্পিং হেণ্ড ওল্ড এজ হোম অৰ্থাৎ হেল্পিং হেণ্ড বৃদ্ধাশ্ৰম নামেৰে এটি আৱাসৰ শুভাৰম্ভণি কৰিলে। আমি আশা কৰিম সেইসকল পিতৃ মাতৃৰ যিসকল পিতৃ মাতৃৰ সন্তানহীন অথবা সন্তানৰ দ্বাৰা অৱহেলিত, যিসকলে এটি আশ্ৰয়ৰ কাৰণে হাহাকাৰ কৰি পৰিছে, এমুঠি আহাৰৰ কাৰণে, এখন বস্ত্ৰৰ কাৰণে, ৰাতি আশ্ৰয় স্থানৰ কাৰণে, সেইসকলক আমি দুহাত ধৰি তুলি আনি নিশ্চয় আমাৰ আশ্ৰমত আমি তেওঁলোকক ৰাখিম আৰু সন্তানৰ দৰে তেখেতসকলক লালন পালন পোষণ কৰিম, পিতৃ মাতৃৰ দৰে স্নেহ শ্ৰদ্ধা আৰু সেৱা শুশ্ৰূষা যাচিম। আৰু আজিৰ এই পবিত্ৰখনত আমি আশা কৰিম প্ৰত্যেকগৰাকী সন্তান নিজৰ সন্তানৰ যি দায়িত্ব সেয়া পালন কৰক। আৰু আমাৰ লক্ষ্য উদ্দেশ্য আমি প্ৰথমতে লিখিছোঁ টেক কেয়াৰ ইয়'ৰ পেৰেণ্টছ, অৰ্থাৎ আপুনি আপোনাৰ পিতৃ মাতৃৰ যত্ন প্ৰথমতে লওক আৰু যদি আপোনাক সুখৰ সন্ধান লাগে তেনেহ'লে হেল্পিং হেণ্ড ওল্ড এজ হোমত আপোনালোকে আহক। আৰু আমি আশা কৰিম আমাৰ এই যাত্ৰাত ঈশ্বৰৰ হাত হ'ব, সহায়ৰ হাত হ'ব, আপোনালোকৰ সহযোগিতা হ'ব আৰু আমি যিসকল হৃদয় থকা ব্যক্তি সেইসকলৰ আকণ্ঠ যি প্ৰয়াস, যি দিগদৰ্শন, এই পথে আমি আগবাঢ়িম, ভুল ত্ৰুটি আমি স্বীকাৰ কৰিম আৰু সংশোধনৰ পথে আমি আগবাঢ়ি সুন্দৰ জীৱনৰ লগে সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এই পথত নিৰপেক্ষ জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। আৰু এই যাত্ৰা আমি আজিৰ এই শুভ মুহূৰ্তত আৰম্ভণি কৰিলোঁ আৰু এই যাত্ৰা নিশ্চয়কৈ সুখৰ এখন সংসাৰ ৰচিব, য'ত সুখে খিলখিলাই হাঁহি উঠিব। এছ'চিয়েশ্যনৰ উদ্যোগত যি অল্ড এজ হোমৰ শুভাৰম্ভণি হৈছে তাত আমাক নিমন্ত্ৰণ দিছিলে আৰু আমাৰ ৱাৰিয়ৰ্ছ পৰিয়ালৰ তৰফৰ পৰা এই অনুষ্ঠানটোলৈ আন্তৰিক শুভকামনা জনাইছোঁ। আজি নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটি দিনতেই হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ ডাঙৰীয়াই যি পদক্ষেপ হাতত লৈছে তা অতিকৈ শলাগ ল'বলগীয়া। বৰ্তমান সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা খুবেই আৱশ্যক হৈ পৰিছে। যি সময়ত আজিকালি পুত্ৰ বোৱাৰীয়ে নিজৰ বৃদ্ধা পিতৃ মাতৃক নেচায়, তেনেকুৱাসকলৰ সুবিধাৰ বাবে এই বৃদ্ধাশ্ৰমখন তেখেতে মুকলি কৰিছে আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছে। সকলোৱে সহায় সহযোগ কৰিলে ভাল হয়। যিহেতু এটি সুন্দৰ পদক্ষেপ হাতত লৈছে তেখেতে সম্পূৰ্ণ নিজৰ ভূমিদান কৰিছে এই অনুষ্ঠানটোত, গতিকে সকলোৱে সহযোগ কৰিলে তেখেতো ভাল হ'ব আৰু উপকৃত হ'ব। প্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা, লগতে আগতীয়াকৈ ৰঙালী ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ভাল লাগিছে, আজি 5 বছৰে হেল্পিং হেণ্ড সংস্থাই এই কাম কৰি ৰাইজৰ মাজত যিমানখিনি আমি ছ'চিয়েল ৱৰ্ক কৰিলোঁ, আজি আমি আজি 5 বছৰৰ অন্তত আজি 2025 চনৰ প্ৰথম দিনটোতে যে এটি বৃদ্ধা আৱাসৰ কাৰণে আমি চৰকাৰৰ ভূমিদান পালোঁ, এতিয়া অনুষ্ঠান আজি শুভ আৰম্ভণি হ'ল। তাৰ কাৰণে সকলোকে এই চকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সেই হেল্পিং হেণ্ড সংস্থাৰ লগত যিখিনি সদস্য আমাৰ লগত জড়িত আছে আৰু আমাৰ এই হেল্পিং হেণ্ড সংস্থাৰ যিখিনি আমাৰ শুভাকাংক্ষী আছে তেখেতসকলকে এই চকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এটাই বস্তু যে নিশ্চিত হ'ল যে আমি যে কাম কৰিছিলোঁ এটা আজি স্বীকৃতি প্ৰদান পোৱা বুলি অনুভৱ হৈছে আৰু সেইটো কাৰণে ভাল লাগিছে। আমি কাম কৰাৰ এটা কিবা এটা সুযোগ এটা পালোঁ যে সেইখিনিয়ে ক'বলগীয়া। আৰু লগতে আমাৰ এই সংস্থাটোৰ সকলো সদস্যকে ইয়াত আৰু অধিক ৰাইজৰ মাজত কাম কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজি সকলোৱে গম পাইছে আমাৰ অনুষ্ঠানটোৰ বিষয়ে। মোৰ মতামত হেল্পিং হেণ্ড সংস্থাৰ লগত মই মোটামুটি 2 বছৰ হ'ল জড়িত হোৱাৰ আৰু যেতিয়া আৰম্ভ ছাৰৰ পৰা শুনিছিলোঁ ছাৰৰ সপোনবিলাক, তেতিয়া এনেকুৱা লাগিছিল যে ছাৰৰ সপোনবিলাকৰ লগত মোৰ সপোনবিলাকো মিলাই মই যিটো সমাজৰ হিচাপে কাম কৰিব বিচাৰোঁ, অকলে যিহেতু সকলো কৰা সম্ভৱ নহয়, ছাৰৰ লগতে লগ লাগি যেন আকৌ আগুৱাই যাম সেই বুলি ভাবিয়ে আই কেম্পৰ পৰা আৰম্ভ কৰি আই কেম্পত পেচেণ্ট চোৱালৈকে, তাৰপিছত সেই
পেচেণ্টসমূহৰ গাৰ্জেন হৈ হস্পিটেলত যোৱালৈকে সিহঁতক তেখেতসকলক মানে ঘৰত হোৱালৈকে যিখিনি কৰিবলগীয়া সেইখিনি কৰিলোঁ। তাৰপিছত হয়তো সদায় জড়িত থাকিব পৰা নাই।